ঈশ্বৰ মহাযোগ ঈশ্বৰ মহেশ্বৰ সেইজন হৈছে সুপ্ৰিম যাৰ ওপৰত আৰু কোনো দেৱতা শ্ৰেষ্ঠ দেৱতা আৰু নাই বুলি কৈছে। গতিকে আইসকল বাপসকল সকলোৱে আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে নামঘোষাত আছে, সকলোৱে গাব য়ে কৃষ্ণ এক দেৱ দুখ হাৰি অকাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ য়ে সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেৱ য়ে জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ বিষ্ণু জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। সেইজন কৃষ্ণৰ আজ্ঞাবাসী হৈ আছে কোন কোন? ব্ৰহ্মা হৰি আৰু হৰ। এতিয়া ব্ৰহ্মা সৃষ্টি কৰে আৰু বিষ্ণুৱে পালন কৰে আৰু হৰই সংহাৰ কৰে। এই তিনিজন দেৱতাক নাৰায়ণ বনমালী প্ৰভুৱে নিজৰ স্বৰূপৰ পৰা সৃষ্টি কৰিছিল। তেওঁ এজনেই তিনিজনকৈ ভাগ হৈ গৈছে। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? এই তিনিওটা কাম একেলগে কোনে কৰে? ভগৱান কৃষ্ণ, সেইজনেই হৈছে নাৰায়ণ। এতিয়া ব্ৰহ্মাক যদি আপুনি সংহাৰ আৰু পালনৰ দায়িত্বটো দি দিয়া হয়, তেতিয়াহ'লে ব্ৰহ্মাই ক'ব মই পালন আৰু সংহাৰ কৰিব নোৱাৰোঁ, কাৰণ তেওঁ সৃষ্টি কৰিব পাৰে, হয়নে বাৰু? আৰু শিৱই অকল সংহাৰ কৰে। যদি শিৱক যদি আপুনি মই কওঁ যে সেই শিৱ তুমি অকণমান পালন কৰিব লাগিব আৰু সৃষ্টি কৰিব লাগিব, তেতিয়া শিৱই ক'ব মোৰ বোলে অকল সংহাৰ কৰি দায়িত্ব, মই আৰু বেলেগ ডিপাৰ্টমেণ্টত যাবও নাই। অ' হৰি অ' ৰাম। গতিকে এই তিনিওটা কাম একেলগে কোনে কৰিব পাৰে? ভগৱান কৃষ্ণ। সেইকাৰণে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। সেইজন পৰম আত্মা ভগৱান কৃষ্ণ। আৰু কেনেকুৱা সেই পৰমাত্মাজন? বেদে কৈছে অনুৰণি আনিয়াম মহতো মহিয়ান। ভগৱান কেনেকৈ? বোলে অনুতকৈ অনু